বজালীৰ ফেটুৱাৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই তুৰকুনি জানৰ গৰাখহনীয়াৰ কামৰ শুভাৰম্ভ। বজালীৰ ফেটুৱাৰ ৰাইজে দীৰ্ঘদিন ধৰি ভোগ কৰি অহা তুৰকুনি জানৰ গৰাখহনীয়াৰ সমস্যাৰ সমাধানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে। মঙলবাৰে আনুষ্ঠানিকভাৱে তুৰকুনি জানত গৰাখহনীয়া প্ৰতিৰোধী কামৰ শুভাৰম্ভণি কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। এই কামৰ আৰম্ভণিৰ খবৰে অঞ্চলটোত আনন্দৰ বতৰা কঢ়িয়াই আনিছে। উল্লেখ্য যে বৰষুণৰ বতৰত তুৰকুনি জানত হোৱা গৰাখহনীয়াৰ বাবেই ফেটুৱা অঞ্চলৰ বহু কৃষিভূমি আৰু বাসগৃহ বিপদৰ সন্মুখীন হৈ আহিছিল। প্ৰতি বছৰে বৰষুণ আহিলেই ৰাইজৰ মাজত এক আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল, যাৰ ফলত স্থানীয় লোকসকলৰ জীৱন জীৱিকাত গভীৰ প্ৰভাৱ পৰিছিল। দীৰ্ঘদিন ধৰি ৰাইজে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ ওচৰত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই আহিছিল। অৱশেষত সেই দাবীৰ প্ৰতি সঁহাৰি জনাই SOPDG আঁচনিৰ অধীনত প্ৰথম অৱস্থাত প্ৰায় 1.5 কোটি টকা ব্যয় সাপেক্ষে তুৰকুনি জানত গৰাখহনীয়া প্ৰতিৰোধী কাম আজিৰ পৰা আৰম্ভ কৰা হৈছে। এই ক্ষেত্ৰত মানে আমি প্ৰথমে ধন্যবাদ দিব লাগিব আমাৰ মন্ত্ৰী মহোদয় মাননীয় ৰঞ্জিত দাসদেৱক। তেখেতে যথেষ্ট সহায় কৰিছে আৰু লগে লগে আমাৰ বিভাগীয় যিখিনি জলসম্পদ বিভাগৰ কৰ্তৃপক্ষ এক্সিকিউটিভ ইঞ্জিনিয়াৰ মাননীয় বিপুল চৌধুৰী ছাৰদেৱক আমি ধন্যবাদ দিব লাগিব সকলক, আৰু আমাক যিখিনি মানুহে সহায় কৰিছে আটাইকে আমি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। কাৰণ কিয় আমাৰ এইটো বহুদিনীয়া মানে এটা ডাঙৰ সমস্যা, যিটো সমস্যাত মানে আমাৰ যাতায়াতৰ বিভিন্ন অসুবিধা হৈ আছিল আজি বহুদিন ধৰি, আৰু আমি কোনোদিনে ভবা নাছিলোঁ যে এইটো কাম ইমান ধুনীয়াকৈ আমাক এইখন চৰকাৰে দিব। কিন্তু আমি ইমান বছৰ অতিক্ৰম কৰি গ'ল, কোনেও ইফালে কোনো চকুৱে দিয়া নাছিল। কিমানজন MLA হৈ গ'ল, মন্ত্ৰী অৱশ্যে হোৱা নাছিল আগতে। যি নহওক এইবাৰ আমাৰ ৰঞ্জিত ডাঙৰীয়া ছাৰে তেখেতৰ দিনত আমাক এইটো বৰ ডাঙৰ উপকাৰ কৰিছে। আমি তেখেতক সদায় মানে তেখেতৰ ওচৰত কৃতজ্ঞ, আৰু আমি তেখেতক আজিৰ দিনত আমি ভগৱান হিচাপে আমি তেখেতক ভাবিছোঁ আজিৰ দিনত, আৰু তেখেতৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু এইটো আমাৰ ইমান ডাঙৰ এটা সমস্যা তেখেতে সমাধান কৰি দিলে, আৰু লগতে এই ক্ষেত্ৰত আৰু আমাক বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰাও বহুত সহায় সহযোগ আগবঢ়াইছিল, আৰু আমাৰ ৰাইজৰো যথেষ্ট এই ক্ষেত্ৰত আমাৰ সহযোগিতা আছে। এই কামটো কৰাৰ বাবে আমি বিভিন্ন ক্ষেত্ৰত যাবলগীয়া হৈছে, আৰু সেইখিনি আমি গৈ আছিলোঁ আৰু আমাক সঁহাৰি দিছে এই ক্ষেত্ৰত। গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ হ'ল, দীৰ্ঘদিন ধৰি ৰাইজে জীয়াতু ভুগি আছিল এই জানটোৰ পৰা। আচলতে এইটো আমাৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টা। আমাৰ জলসম্পদ সংমণ্ডলত ইয়াৰ কাৰণে আমাক 6 বছৰ আগতে ইয়াৰে ৰাইজে এই কামটোৰ কাৰণে বিচাৰি আমাক মানে এপ্লিকেশ্যন দিছিলে বা ইয়াৰ পৰা আৰ্জি বিচাৰিছিলে যে ইয়াত এটা গৰাখহনীয়া প্ৰতিৰোধৰ কাম হ'ব লাগে। আৰু আমাৰ মানে মাননীয় মন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টাত তথা আমাৰ ইয়াৰে মাননীয় জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ছাৰৰ প্ৰচেষ্টাত আমাৰ এই কামটো আজি কিছুদিন আগতে আমাৰ মানে এপ্ৰুভেল হ'ল, আৰু আমাৰ ছাৰে বহুতখিনি আমাৰ মানে কাৰ্যবাহী অভিযন্তা ছাৰে বহুতখিনি প্ৰচেষ্টাত তেওঁৰ আজি কামখিনি আমাৰ আৰম্ভ কৰিব পাৰে আমি সুযোগ পাইছোঁ। আৰু আমাৰ এই কামটো হৈ যোৱাৰ পিছত এই ৰাইজখিনিও যথেষ্ট উপকৃত হ'ব, কাৰণ এইটো আমাৰ যিটো আমাৰ জলসম্পদ বিভাগৰ এতিয়া আমাৰ যিখিনি লেটেষ্ট টেকন'লজি বুলি কোৱা হয়, পলিপ্ৰপাইলিন জিঅ' বেগ, জিঅ' টেক্সটাইল মানে বেগেৰে আমাৰ এই কামটো কৰা হ'ব, প্ৰটেকশ্যনৰ কাম, যিটো আমাৰ মানে জলসম্পদ বিভাগৰ মানে লেটেষ্ট টেকন'লজি বুলি কোৱা হয়। সেই কামখিনি আমাৰ ইয়াতো হাতত লোৱা হৈছে। ইয়াত 200 মিটাৰৰ এটা মানে বান গৰাখহনীয়া প্ৰতিৰোধৰ কাম ইয়াত হাতত লৈছোঁ আমি SOPDG আণ্ডাৰত, আৰু এইখিনি কাম সুন্দৰভাৱে ৰাইজৰ সহযোগ আছে। ৰাইজে আমাক যথেষ্ট ইয়াত ছাপোৰ্ট দিছে, বা আমাৰ এতিয়া যিখিনি ইয়াত আমাক সুবিধা লাগে তেওঁলোকে গোটেইখিনি কৰি দিছে। গতিকে আমি সেইকাৰণে ভাবিছোঁ আমি কামখিনি বহুত সোনকালে আমি কৰি ইয়াৰ পৰা ওলাব পাৰিম। কিমান টকা বয়? এইটো 1.5 কোটি টকা, 1.5 crore।